হয় নমস্কাৰ। হলিহৈ কুৰুৱা চিৰাসেউজ সংঘই এইবেলি আগন্তুক ছেপ্টেম্বৰ মাহৰ 29 আৰু 30 তাৰিখে অসমৰ ভ্ৰাম্যমাণ আগশাৰী নাট্য দল বৃন্দাবন থিয়েটাৰলৈ আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে থিয়েটাৰৰ আমাৰ যি টিকেট নিৰ্ধাৰণ কৰা হৈছে, আদৰণি আমাৰ টিকেটৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে 400 টকা। আমাৰ এককালীন টিকেটৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে 500 টকা আৰু প্ৰথম শ্ৰেণী 200 টকা আৰু 150 টকা আৰু মাত্ৰ গেলাৰী জনপ্ৰিয় গেলাৰী মাত্ৰ 80 টকাৰ আমি এবাৰ নিৰ্ধাৰণ কৰিছোঁ। গতিকে আমাৰ হলিহৈ অঞ্চলৰে নহয়, সমগ্ৰ ডুমিনচুকীৰ পৰা আমাৰ কুৰুৱালৈকে যিসকল নাট্যপ্ৰেমী ৰাইজ আছে তেখেতসকলৰ আমি সহায় সহযোগ কামনা কৰিছোঁ, যাতে আমাৰ এই আগন্তুক আহি থকা এই থিয়েটাৰখনৰ পৰা কিছু অৰ্থ লাভ কৰি আমি বিভিন্ন ধৰণৰ সমাজৰ হকে কাম কৰিব পাৰোঁ। তাৰ বাবে আমি সমূহ ৰাইজক অনুৰোধ জনাইছোঁ। ধন্যবাদ। বোধহয় 29-30 ডিচেম্বৰ তাৰিখে ছেপ্টেম্বৰ তাৰিখে আমাৰ কি থিয়েটাৰ এইটো বৃন্দাবন থিয়েটাৰক ইয়াত 2 নিশাৰ কাৰণে তেওঁলোকে আনিছে। ইতিমধ্যে আমি জানো আজিকালি ভ্ৰাম্যমাণ থিয়েটাৰ বুলি ক'লেই এই সকলো খিলঞ্জীয়া সংস্কৃতিৱান যুৱ যুৱতীৰে নতুন নতুন আদৰ্শ, নতুন নতুন দৰ্শন লৈ গঠন কৰা নাট্য দল আৰু বিভিন্ন নাটকৰ মাজেৰে সমাজত এটা নতুন আলোড়ন সৃষ্টি কৰা দল। আজি ভ্ৰাম্যমাণ থিয়েটাৰ বুলি ক'লে কেৱল অসমে নহয়, ভাৰতবৰ্ষনে বিশ্বৰ ভিতৰতে অসমৰ অগ্ৰস্থান। অতি 100-150 মানুহক লৈ এনিশা 2 নিশাৰ কাৰণে অসমৰ বিভিন্ন ঠাই প্ৰান্তে প্ৰান্তে ঘূৰি ঘূৰি যি ধৰণে তেওঁলোকে নাট্য প্ৰদৰ্শনেৰে, শিল্পকলা প্ৰদৰ্শনেৰে বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীক বা খিলঞ্জীয়া যুৱক যুৱতীক যিটো এটা উদ্যম আনিছে, সেয়া অতি আদৰণীয়। আৰু তেনে এটা অনুষ্ঠানক আজি ইয়াত আহ্বান কৰি আনিছে চিৰসেউজ সংঘই। আশা ৰাখিছোঁ এই অনুষ্ঠানটোৰ জৰিয়তে তেওঁলোকে এই অঞ্চলত অসমৰ খিলঞ্জীয়া সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰতো আগভাগ ল'ব আৰু সেই খিলঞ্জীয়া নিবনুৱাসকলকো এটা সংস্থাপনৰ দিহা কৰিব। লগতেই চিৰসেউজ ক্লাবে, সংঘই ইয়াৰ পৰা 2 পইচা উপাৰ্জন কৰি সেই অনুষ্ঠানটোৰ উন্নয়ন কৰিব বুলি মই আশা ৰাখিছোঁ। সকলো ৰাইজে এই ক্ষেত্ৰত সহায় আগবঢ়াব।